এতিয়াও সবল। আপুনি নিজে দেখিছে আজি আমি যি ৰেলী কৰিছোঁ, বুথে বুথে যি প্ৰগ্ৰেম আছে, এই প্ৰগ্ৰেমটো আমি যি ধৰণে আমি আজি প্ৰথম আমি ষ্টাৰ্ট দিছোঁ। ইয়াৰ পৰা আমি বিভিন্ন আমি টোটেল কামৰূপ জিলাত 6টা সমষ্টি আছে। গোটেই 6টা সমষ্টিতে আমি এই ধৰণে বাইক ৰেলী হওক, গাড়ী হওক, খোজ পদযাত্ৰা হওক, আমি প্ৰত্যেকটো বুথৰ প্ৰত্যেকজন মানুহক আমি লগ কৰি প্ৰত্যেকজন বুথৰ নাগৰিকক এজন এজন ভোটাৰক আমি বুজাব বিচাৰিছোঁ যে বিগত বছৰত যি ধৰণে বিজেপি চৰকাৰে প্ৰতাৰণা কৰি যি দিম বুলি কৈ মেনিফেষ্টোত যি দিছিলে একো নকৰি অকল এতিয়া জাতি মাটি ভেটি ৰক্ষা কৰাৰ যি স্বাৰ্থত কৰিছিলে তাৰ বাহিৰে বেলেগ অকল কোৱা বাহিৰে বেলেগ একো কাম নকৰিলে। সেই বস্তুখিনি আমি ৰাইজৰ মাজত লৈ যাব বিচাৰিছোঁ আৰু ৰাইজক আমি এইখিনি বুজাব বিচাৰিছোঁ। কামৰূপ জিলা কংগ্ৰেছ কমিটিয়ে আজি শুভাৰম্ভ কৰিছোঁ আমি বাইক ৰেলীত। এটা পঞ্চায়তে পদযাত্ৰা বাইক ৰেলী কিছু মানুহক লগ কৰাৰ কাৰণে আমি কামৰূপ জিলা কংগ্ৰেছ কমিটিয়ে আজি ৰঙিয়া বিধানসভা সমষ্টিৰ পৰা চেপ্তিনকুল মণ্ডলত আমি কিছু মানুহক লগ কৰি তেখেতসকলৰ মনৰ কথা পাতি আগন্তুক দিনত কিদৰে কংগ্ৰেছ দলটোৰ ভেটি আৰু শক্তিশালী কৰি তুলিব পাৰি তাৰ উদ্দেশ্যে সমবাৰ্তা এটা লৈ ৰাইজৰ মাজত সোমোৱাৰ কাৰণে আমি এক প্ৰচেষ্টাৰে আজি এক বাইক ৰেলীৰ জৰিয়তে আমি মানুহৰ মাজলৈ সোমোৱাৰ কাৰণে বুথলৈ যাবলৈ এক কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। খুব সুন্দৰ পৰামৰ্শ। বহু মানুহৰ মনত ভয় শংকা এইবোৰ আঁতৰাৰ কাৰণে ৰাইজে বিচাৰিছে যে 2026 চনত কংগ্ৰেছ দলৰ এখন চৰকাৰ প্ৰতিষ্ঠা কৰা হওক আৰু সকলোৱে এক শান্তিৰ বাতাবৰণে শান্তিৰ উৎসাহ শান্তিৰ নিশ্বাসেৰে যাতে জীৱন যাপন কৰিব পাৰে, শান্তিৰ বাতাবৰণ তাৰ কাৰণে অসমৰ ৰাইজে বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন সংগঠন বা অসমৰ সাধাৰণ খিলঞ্জীয়া ৰাইজে সকলোৱে কংগ্ৰেছ দলটোক আঁকোৱালি লৈছে আৰু বিভিন্ন পৰামৰ্শ আমাক দিছে। আজি কেইদিনমান আগতে আপোনালোকে দেখিছে যে আমি ৰঙিয়া টু মেনিফেষ্টো কমিটিৰ সাধাৰণ জনসাধাৰণৰ লগত সম্পৰ্ক ৰাখি আমি কিছু কাৰ্যসূচী আমি গ্ৰহণ কৰিছিলোঁ। গতিকে এই কাৰ্যসূচীবিলাকত সফল ৰূপায়ণত এক খুব সুন্দৰ ৰাইজে আমাক আশীৰ্বাদ দিছে। গতিকে আমি আগন্তুক দিনত যথেষ্ট আশাবাদী যে আমি কংগ্ৰেছ দলটোৰ ভেটি আৰু শক্তিশালী কৰি কামৰূপ জিলাত আমি 6টা বিধানসভা সমষ্টিয়ে জয়যুক্ত কৰাৰ কাৰণে আমি চেষ্টা কৰিম।